নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো আছো ভালে কুশলে আৰু যোৱাকালি কৈছিলো অলপমান অসুস্থ হৈ আছো অকনমান অসুখ হৈ আছে মানে উশাহটো লওঁতে অলপ অসুবিধা হৈ আছে অসুবিধাটো এনেকুৱা ধৰণৰ মানে গৰমৰ কাৰণে হ'ব পাৰে আৰু মানে পৰিৱেশৰ কাৰণে হ'ব পাৰে গোটেই দিনটো অলপ দিনৰ পৰাতো গাড়ীতে অহা যোৱা কৰি আছো গতিকে এচিটো লৈ থকা হয় ঘৰটো ঠিক তেনেকে মানে মুকলি বতাহ বুলি তেনেকে পোৱা নাছিলো সেইকাৰণে কালি অলপ ওলাই গৈছিলো আপোনালোকে ভিডিঅ'টো চাই ভালে পাইছে চাগে আৰু সেইকাৰণে অলপমান অসুখ হৈছে আগতেও হৈছিলে যোৱা বছৰ এনেকুৱা ধৰণৰ কিন্তু ভাল পাইছিলো আৰু মই ভাল পাই যাম চিন্তা কৰিব নালাগে আৰু আপোনালোকো নিশ্চয় ভালে কুশলে আছে আৰু যিহেতু আপোনালোকে জানেই যে অহা কালিলে ৰাতিপুৱাতে অম্বুবাচীৰ সময়খিনি শেষ হ'ব আৰু সেই অম্বুবাচী শেষ হোৱাৰ পিছত আমি কি কৰিম কি নকৰিম লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন ইতিমধ্যে মোলৈ আহি আছে কিন্তু কিন্তু এটা কথা মই আপোনালোকক জনাব বিচাৰিম যে অম্বুবাচী বা এই হাত লগাৰ যিটো নিয়ম আমি অতীজৰ পৰা যিসকলে পালন কৰি আহিছো মানি আহিছো তেওঁলোকেতো নিশ্চয় সেই সাধাৰণ নিয়মখিনি আচলতে জানে বৰ বিশেষ একো আপুনি মন্ত্ৰ মাতি তেনেকুৱা ধৰণৰ কোনো আপুনি ঘৰত একো কৰিবলগীয়া আচলতে নাই বুলি মই ভাবিছো বা তেনেধৰণে আপুনি একো নকৰিলেও হ'ব কিন্তু কিছুমান সাধাৰণ নিয়ম আছে যিখিনি আপুনি আচলতে কৰাটো উচিত বা কৰিবই লাগে যিসকলে এই হাতৰ চোৱা বা হাতৰ নিয়মখিনি আমি মানি লওঁ হাতৰ চোৱা বুলি কয় বহুতে আচলতে সেইকাৰণে মই এনেধৰণে কৈছো এই অম্বুবাচী যিহেতু এই ৩-৪ দিন এটা খুব ধুনীয়া দিন পাৰ হৈ গ'ল আপোনালোকে গোটেই সময়খিনি পাৰ কৰিলে কালিলৈ দিনটোৱে হৈছে মূল দিন যিটোৰ দ্বাৰা আমি আচলতে আমি যিখিনি নিজৰ ঘৰখনৰ শুদ্ধিকৰণ কৰিব পৰা যায় সেই তেনেধৰণে যি সাধাৰণ নিয়ম আছে সেইকেইটা মই আপোনালোকক কৈ দিওঁ এতিয়া আমাৰ ঘৰত এনেকুৱা ধৰণৰ নিয়ম হয় যে যিকেইটা এই ৩-৪ দিন কাপোৰ পিন্ধিব লগা থাকে সেইকেইটাহে উলিয়াই থোৱা হয় বাকীখিনি কিন্তু হাত লগাৰ আগতে কাপোৰ কানি ধুই ধুনীয়াকে বেলেগ এঠাইত থৈ দিয়া হয় বা বাকচত ভৰাই থোৱা হয় বা এনেকুৱা এটা ৰুমত থৈ দিয়া হয় যিটো ৰুমত আচলতে আমাৰ কোনো কাৰণে প্ৰৱেশ মানে আমাৰ নিষেধ থাকে বা আমি কোনো কাৰণে সেই ৰুমটোলৈ আচলতে নাযাওঁ গোসাঁই ঘৰ বন্ধ থাকে বা যি গোসাঁই থাপনাতে আপোনালোকৰ গোসাঁই ঘৰ নহ'লেও যি থাপনা আছে আপোনালোকৰ চাগে এইকেইদিনটো বন্ধ আছে এতিয়া অহা কালিলৈ আমাৰ যিটো নিয়ম আছে সেই নিয়মটো হৈছে যে আমি যেতিয়া গা পা ধুম ৰাতিপুৱা উঠি গা পা ধুম তাৰপিছত ভিজা কাপোৰেৰে আহোঁ ভিজা কাপোৰেৰে যি গাত অলপ তিতিয়ে থাকে গাটো শুকাই নাযায় কিন্তু তিতিয়ে থাকে তেনেকুৱা অৱস্থাতে যি কাপোৰখিনি আমি আগতীয়াকৈ থৈ দিছিলোঁ সেই কাপোৰৰ পৰা কাপোৰখিনি আচলতে যিটো প্ৰয়োজনীয় কাপোৰ সেইটো আমি পিন্ধো আপোনালোকেও তেনেধৰণে কৰিব কিন্তু তাৰ আগে কৰিবলগীয়া কেইটামান কথা থাকে যে আপুনি যেতিয়া গা পা ধুব ঘৰখনৰ যিকোনো এজন মেম্বাৰে প্ৰথমতে গাটো ধুই লোৱাটো উচিত আৰু তেওঁ এই যে থৈ দিয়া হৈছিল কাপোৰ কানিবিলাক বা বাকী যিবিলাক বস্তুখিনি যিখিনি আপুনি এইকেইদিন চোৱা নাছিলে বা আপোনাৰ গডৰেজ খোলা নাছিলে গডৰেজ মানে ধৰি লওক যিখিনি আপুনি আলমাৰী কাপোৰ কানি থয় সেইবোৰ চোৱা যিহেতু নাছিলে গতিকে এইখিনি সময়ত আপুনি ঘৰত গংগাজল থাকে গংগাজল নাথাকিলে পানীতে আপুনি ধুনীয়াকৈ তুলসী পাত দুটামান দি হ'লেও খুব আন্তৰিকতাৰে সেই কথাখিনি গোটেই ছটিয়াই দিলে আচলতে শুদ্ধিকৰণ হৈ যায় গোটেই ঘৰখনত হৈ যায় তাৰপিছত আৰু আপুনি সেই কাপোৰ কানি পিন্ধিব পাৰিব তাৰ পিছতহে কিন্তু আপুনি গোসাঁই ঘৰলৈ যাব গোসাঁই ঘৰলৈ কিন্তু আগতে আপোনালোকে নাযাব যেতিয়াও ঠিক কৰি দিছে গোসাঁই ঘৰলৈ আপুনি গা ধোৱাৰ পিছত ধুনীয়াকৈ যাব এইটো কথা ভাবিব নালাগে যে যিহেতু হাতৰ চোৱা হৈ আছে এনেধৰণৰ মনটো ভাৱ নাহিব যে মই গা নোধোৱাকো যিহেতু গোটেই কথাখিনি তেনেকুৱা ধৰণৰ হৈ আছে গতিকে গা ধোৱা আগতে গোসাঁই থাপনাখন ঠিক কৰি ল'ম এনেধৰণৰ মন কিন্তু মনলৈ কথা নানিব গোসাঁই থাপনত যিমানেই যি কাপোৰ নাথাকক আপোনাৰ চন্দ্ৰতাপে গোসাঁই ঘৰত নামঘৰ যদি আছে চন্দ্ৰতাপ থাকিব বা মন্দিৰ থাকিলেও চন্দ্ৰতাপ থাকিব যিয়ে কাপোৰ কানিবিলাক আছে সামান্য ন্যূনতম অকণমান যদিও কাপোৰ থাকে সেই কাপোৰখিনি কিন্তু ধুই দিয়াটো কাইলৈ উচিত বা ধুই দিব লাগিব আপোনালোকে এতিয়া কাইলৈ যদি ধুই নিদিয়ে তেনেহ'লে দুদিন পিছত ধুলেও হ'ব একো নহয় এইটো কথাটো গোসাঁই ঘৰৰ কথাটো বেলেগ ধৰণৰ এতিয়া আমাৰ যি গোসাঁই ঘৰ আছে আমাৰ ঘৰুৱা গোসাঁই ঘৰো কিন্তু কাইলৈ আমি মানে তেনেধৰণে নকৰোঁ আমাৰ দুদিন বা এদিনহে পিছত কৰিম যেতিয়া গোটেই ঘৰখন শুদ্ধ হ'ব গোটেই ঘৰখনত সকলোৱে তেনেধৰণে নিয়মখিনি কৰিব তাৰ পিছতহে আমি কিন্তু গোসাঁই ঘৰখন ঠিক কৰোঁ আমাৰ নিয়মটো তেনেকুৱা ধৰণৰ পালন কৰোঁ এতিয়া আপুনি কি কৰিব যে আমাৰ ভাত খোৱা নহয় বা আপোনালোকেও ভাতটো তেনেধৰণে খাব নালাগে ভাত এইখিনি সময়তে খাব একেবাৰে সন্ধিয়া বেলি দুবাৰ পিছত আপোনালোকে ভাত খাব পাৰিব কিন্তু ভাত যেতিয়া খাব সেইখিনি সময়ত খাওঁতে ওচৰৰ কোনোবা এজন বয়োজ্যেষ্ঠ মানুহ যদি আপোনালোকে মাতি আনি একেলগে ভাত এসাঁজ খাব পাৰে আচলতে এই কথাটো আমি জ্ঞাতি বুলি কওঁ আপোনালোকৰ ভাষাত কি বুলি কোৱা হয় বা তেনেধৰণৰ নিয়ম আছে যে বংশৰ
নোহোৱা এজন লোক যিটো বংশ হয় আপোনালোকৰ সেই বংশৰ বাহিৰৰ এজন লোক এজন অকণমান বয়োজ্যেষ্ঠ লোক এজন মাতি আনি সেই ব্ৰতটো আচলতে যি এই সময়খিনি আচলতে আমি ব্ৰতত আছিলোঁ সেই সময়খিনি আচলতে ভঙা হয় এই যিটো মই ক'লো যে এই ভাতৰ যিটো কথা ক'লো যে ভাত খোৱাৰ যিটো নিয়ম ক'লো সেই ভাত খোৱাৰ নিয়মটো কিন্তু এইসকল লোকেহে কৰিব যিসকল লোকে এই কেইদিনত আচলতে আপোনালোকে ব্ৰতত আছিলে বা এক টাইম আপোনালোকে ফল মূল খাই আছিলে সেইসকল লোকেহে এই নিয়মটো আপোনালোকে কৰিব লাগে বা এই নিয়মটো আপোনালোকে কৰিলে ভাল গতিকে বৰ বিশেষ আপোনালোকে বহুত মানে একো কৰিবলগীয়া নাই আচলতে ইয়াতে আপোনালোকে নিশ্চয় এই সাধাৰণ নিয়মখিনি আপোনালোকে জানেই এই নিয়মখিনি আচলতে ক'বলগীয়াই নাই তথাপিও কৈছোঁ কিছুমান লোক আচলতে বাহিৰত থাকে কিছুমান লোকে কিছুমান নিয়মবোৰ পাহৰি যায় বহু লোকে প্ৰথমবাৰ কৰিব আৰম্ভ কৰিছে বহু লোকে হনুমানজীৰ কথাখিনিক লৈ মোৰ ওচৰলৈ প্ৰথম আহিছে গতিকে তেওঁলোকৰ কাৰণে এই নিয়মখিনি সাধাৰণ নিয়মখিনি মই আপোনালোকক আচলতে জনাইছোঁ প্ৰথম কথাটো এনেকুৱা ধৰণৰ হ'ল যে এই সময়খিনিত গোটেই পৃথিৱীখনেই যিহেতু চোৱা লাগে বুলি কোৱা হয় যে গোটেই পৃথিৱীখনেই আচলতে ৰজস্বলা হোৱা বুলি কোৱা হয় গতিকে এই সময়খিনি যেতিয়া আমাৰ সময়খিনি যিখিনি নিবৃত্তিৰ সময়খিনি অম্বুবাচীৰ সমাপ্ত হ'ব যেতিয়া কামাখ্যা ধামৰ দুৱাৰ খুলিব ঠিক সেইখিনি সময়তে আচলতে যিবোৰ মন্দিৰত আমাৰ তেজপুৰৰ মহাভৈৰৱ মন্দিৰ আছে বিভিন্ন ধৰণৰ মাৰ থান আছে সেই থানসমূহত আচলতে আপোনালোকে গম পাই চাগে হালদিবাৰীত বুঢ়ীমাই থানো আছে এইখিনি যিমানবোৰ থানে এই অম্বুবাচী নিয়মখিনি পালন কৰে অহা কালিলৈৰ পৰাহে কিন্তু তেওঁলোকৰ যি দুৱাৰ মুকলি ভক্তৰ বাবে কৰিব তেওঁলোকে সেইখিনি সময়তেহে কৰিব পাৰিব তাৰ আগতে কিন্তু নকৰে আজিলৈকে তেওঁলোকৰ ভক্তৰ কাৰণে দুৱাৰ বন্ধ হৈ আছে আৰু সকলোৱে তেনেধৰণে শুদ্ধিকৰণ কৰিব সকলোৱে যিখিনি তেওঁলোকৰ নিয়ম নীতিমতে কৰিব কিন্তু এটা কথা মনত ৰাখিব আপোনাৰ গোসাঁই ঘৰত যিয়ে কাপোৰ কানি আছে সেই গোটেই কাপোৰ কানিখিনি উলিয়াই আপুনি ধুই দিয়াটো কিন্তু বাঞ্ছনীয় বা আপোনালোকে কৰিব আৰু যিমানখিনি কাপোৰ আপোনালোকে মানে গোটেই পৰিয়ালটোৱে এই কাপোৰ নিয়মটো কৰাটো খুবেই দৰকাৰী আৰু এই নিয়মটো কিন্তু নকৰিলে আচলতে বেয়া গতিকে আমি যিসকলে এই নিয়মখিনি অতীজৰ পৰা পালন কৰি আহিছোঁ এই নিয়মখিনি আচলতে সকলোৱে পালন কৰিব লাগে গতিকে আজিৰ ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ অম্বুবাচীৰ এই সময়খিনিৰ পিছতেই যেতিয়া সকলোৱে গোসাঁই ঘৰবোৰ ঠিক ঠাক কৰা হ'ব মোৰ নিমন্ত্ৰণবোৰ তেনেধৰণে আছে পৰহিলে অৰ্থাৎ ২৭ জুন তাৰিখে মোৰ নগাঁৱৰ নিমন্ত্ৰণ আছে নগাঁৱলৈ যাম তাৰপিছত মই ভাবি আছোঁ যে গুৱাহাটীৰ বহুকেইজন লোকে বহু দিনৰ পৰা আচলতে এমাহ ডেৰ মাহৰ পৰা নিমন্ত্ৰণ কৰি আছিলে মই গুৱাহাটী যাব পৰা নাছিলোঁ তেওঁলোকৰ নিমন্ত্ৰণবোৰ ৰক্ষা কৰিম তাৰপিছতে অলপ দিনলৈ কিন্তু মই নামনিৰ নিমন্ত্ৰণখিনি ল'ম শুৱালকুছি আছে নলবাৰী আছে ঠিক তেনেকৈ বৰপেটা আছে তেনেধৰণে মই নামনিৰ নিমন্ত্ৰণখিনি ল'বলৈ এই জুলাই মাহটোত চেষ্টা কৰিম তাৰ মাজতে ২-৩ দিনৰ কাৰণে অকণমান ফুৰিবলৈও যাম কাৰণ গৰম বন্ধ ল'ৰাৰো গৰম বন্ধ তাৰপিছত ইফালে মানুহগৰাকীৰো গৰম বন্ধ কৰিছে ক'ত যাম কি কথা এতিয়ালৈকে থিৰাং কৰা নাই কিন্তু কোনোবা এখন ঠাইত প্ৰত্যেক বছৰে যাওঁ যেতিয়া এই বছৰো যাম গতিকে সকলো ভালে কুশলে থাকিব আপোনাক সকলোৱে কুশল মংগল কামনা কৰিছোঁ আৰু অম্বুবাচীৰ এই সাধাৰণ নিয়মকেইটা কিন্তু আপোনালোকে মানে কৰিবলৈ নাপাহৰিব কিন্তু এটা কথা মনত ৰাখিব যে অহা কালিলৈ কিন্তু কোনো কাৰণে আজিৰ যিখিনি আপোনালোকে কাপোৰ পিন্ধিব আজিৰ যিখিনি কাপোৰ আপোনালোকৰ আছে ধৰি লওক এতিয়া ধৰি লওক এই টি চাৰ্টটোৱে হওক মই পিন্ধিম বুলি যি উলিয়াই থৈছিলোঁ এইখিনি কিন্তু আকৌ বোলে লেতেৰা হোৱা নাই থৈ দিব নালাগে এইখিনি সকলো যিমান কাপোৰ আছে ঘৰখনত আপোনাৰ গোটেই কাপোৰখিনি ধুই ধুব লাগিব তাৰপিছত যিমানখিনি কাপোৰ আপোনালোকে ঘৰ আগতীয়াকৈ থৈ দিছিলে কাইলৈৰ সেই সময়খিনিৰ পিছতহে গোটেই ঘৰতে আপোনালোকে গংগা জলেৰে পানী ছটিওৱাৰ পিছত বা তুলসীৰ দি আপোনালোকে পানী ছটিওৱাৰ পিছতহে আপোনালোকে সেই কাপোৰ কানি আপোনালোকে ব্যৱহাৰ কৰি পিন্ধিব মানে তেনেধৰণে ব্যৱহাৰ কৰিব পাৰিব গতিকে সকলো ভালে কুশলে থাকিব সকলোৱে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমান সামৰণি কৰিছোঁ ধন্যবাদ